মাইকী মানুহ সদায় লক্ষ্য কৰবি যেতিয়া জোৰ জোৰকে হাঁহি থাকে হা 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 তেতিয়া জানবি নিজৰ কথা কৈ আছে। নিজৰ তোৰ কথা তই কৈছা, মোৰ কথা মই কৈছো, ইয়াৰ কথা ই কৈছে, তাৰমানে আমি নিজৰ নিজৰ কথা কৈ আৰু হাঁহি আছো। যেতিয়া 20 মিনিট পিছত গোটাই মাহ মনে মনে হব জানবি আনৰ কথা আৰম্ভ হৈ গৈছে। চব আনৰ কথা আৰম্ভ হৈ গৈছে, তাতে আৰু কোনো ব্যৰ্থই নাই, বেলেগৰ কথা আৰম্ভ হৈছে। আৰু চাও আজিৰ যুগৰ এটা কথা কওঁ, আজিৰ যুগত বোৱাৰী পাওঁ, বিয়া হৈ আহে, বিয়া হৈ অহাৰ পিছত কাই বেয়া, শাহু বেয়া, শাহুতো বিৰাট বেয়া, শাহু মৰি গেল, সি হাহাইকে হল, তাৰপিছত কাই বেয়া, বৈৰাকে বেয়া, মুঠতে সি ভালেই, সদায় ভালে থাকে। গতিকে সেইকাৰণে বহুত জনা ব্যক্তি কেইজনে, বিশেষজ্ঞ কেইজনে কৈছিল যে শাহু আৰু বোৱাৰী এটা বোৱতী নদীৰ দুটি পাৰ, যি কেতিয়াও লগ নহয়, কেতিয়াও লগ নহয়। এটা বোৱতী নদীৰ দুটি পাৰ, পানীখিনি যে আমি সংসাৰখানে মিলাই আছো, আৰু মৰিলেতো চেছে, নহয় হাহাইকে নাই, নহয় বৈৰাগে নাই, এইটো মৰা নদী বুলি যে কওঁ আমি, হয় নে নহয়? গতিকে শাহু বোৱাৰীৰ মাজত যিটো হেৰি থাকিব, বৈৰাগে যদি ভাত ভালকে বনাব জানে, ভাত আঞ্জা কি কব, সুন্দা ভাত বনোৱাখিনি, বাকী কাম নাই। বৈৰাগে যদি কাপোৰ বোৱা জানে, হাহাইকে কব সুন্দা কাপোৰ বোৱাখিনি, বাকী একো কামেই নাই। আৰু কিছুমান ব্যক্তি আছে, কাৰ দামী নিচানা জন্ম পায় খবৰ লৈ ফুৰে, কিয় জানা? কাৰ গুৰু কেইটা আছে, কাৰ দামী নিচানা আছে, কেইটামানে গাঁৱত ভালকে লক্ষণ ধৰিলে গম পাবি, গাখীৰ চাহটো গপচা কি খাই, তাৰমানে 10 ঘৰৰ কথা কৈ আহে, গম পাইছা? এই 10 ঘৰৰ কথা কৈ আৰু গাখীৰ চাহটো গপচা কি খাই, আৰু তাৰমানে সি ওলাই যায়, কথাবিলাক কৈ যায় আৰু বেলেগৰ কথা। আৰু সেই মানুহজনক আমাৰ মূৰ্খ মাইকী মাখাই কি কয়, গোটাই কথা খোলা কি কয়, তোৰ ঘৰত আজিহে দামী নিজানা জন্ম পাইছে, কালি আৰু বেলেগৰ ঘৰত জন্ম পাব, তোৰ কথাখিনি সি আয়ত্ব কৰি লৈছে নে নাই? আৰু তাতে কব গাই যাই আনৰ কথা তোক কয়, তোৰ কথা সি আনক কয়। সেইটো তাৰমানে চাও, মই কওঁ শুকুনি যে, শুকুনি একবাৰ পেচাব বোলে কৰি আছিল, পেচাব কৰি থাকোতে পিছৰ পালা মানে কৃষ্ণই মাতিল, অ মামা ভৰি চাংতে পেচাবটো মাটিত তুলব লাগে, চিটিৰ বিটিৰ কি ফুৰি যায় আৰু চেয়া মানুহৰ গাঁৱতে ফুৰলা, এই শুকুনিৰ মুঠখিনি ফুৰি আৰু চেয়া মাহা গোটাই সিনা হৈ গেলি, আৰু কথা তাৰ কথা লাগাই আচল কথাটো তাকে যে কয় অমুকৰ মুঠ চেৰাই আহিছে নেকি, হয় না? আচল ঘটনাটো সেইটো, ভগৱানেও য'ত মহিমাই ধৰা নাপাল, কোন সময়ত কি কৰে। আৰু শুকুনি যদি কৃষ্ণই যদি নামাতে, শুকুনি ঘূৰি নাচায়, মুঠৰ চিতাটো যদি নপৰে, তিৰিমাখা আজিলৈকে ঠিকি থাকিলহি, দেৱীৰ ৰূপতে থাকিলহি। এই শুকুনিৰ মুঠখিনি চিতা পৰি গেল না, এই যাই ইঘৰে ইঘৰে লাগাই ঘূৰে আৰম্ভ, ইঘৰে এয়া হল শুকুনিৰ কলি যুগৰ এটা ৰূপ, গম পাইছা? কুলি ক'ত থাকে? কুলি থাকে সোণাত, কুলি থাকে চুৱাবাৰাণীত, কুলি থাকে মাটিৰ সীমাত। কুলিয়ে বৰ্তমান শাসন কৰি আছে আমাক, কুলিয়ে শাসন কৰি আছে। কুলিয়ে শাসন কৰি থাকিলে সেই শুনিৰ মুঠ চিটকা কেইটাৰ ওচৰতে যায়, কুলি ভাল বস্তু নহয় না, হয় না নহয়? এৰি দিচোন কুকুৰটো, সি ভাল জাগাত যায় না বেয়া জাগাত যায়? সি বেয়া জাগাতে যাব, হয় না নহয়? সেইকাৰণে এই শুনিৰ মুঠ চিটিয়া খাৱাতে আমাৰ চেয়া মাখা শুনি এই হেৰিৰ দৰে হৈ গৈছে, শুকুনি মামা, শুকুনি।